নমস্কাৰ ষ্টুডিঅ'ৰ পৰা কন্দৰ্পৰ মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। উজনি অসমত ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে। উজনি অসমত ক্ৰমাৎ বৃদ্ধি পাইছে, ভয়ংকৰ দিশে গতি কৰিছে বান পৰিস্থিতিয়ে। যোৰহাটত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে। ভাগত বৰ্ণাঢ্যৰ মাজত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে। মানুহৰ ঘৰ দুৱাৰ বানৰ কবলত পৰিছে, বানত ডুব গৈছে মানুহৰ ঘৰ দুৱাৰ। ইতিমধ্যে সুৰক্ষিত স্থানলৈ বহু মানুহ গুচি গৈছে আৰু উদ্ধাৰকাৰী দলে সেনাৰ ফালৰ পৰা উদ্ধাৰ অভিযান চলাইছে। যিকোনো মুহূৰ্ততে উদ্ধাৰ অভিযান চলাইছে, 24 ঘণ্টাই সক্ৰিয় হৈ আছে। মানুহক নিৰাপদ স্থানলৈ লৈ গৈছে উদ্ধাৰকাৰী দলসমূহে। ভয়ংকৰ দিশে গতি কৰিছে। ভোগদৈ নদীৰ যে মথাউৰি আছিলে, সেই মথাউৰিৰ ওপৰেদি এই মুহূৰ্তত পানী নিগৰিছে আৰু পানী নিগৰি নিগৰি সমগ্ৰ যোৰহাট প্লাবিত হৈ পৰিব নিশাৰ ভাগলৈ আৰু অধিক ভয়ংকৰ দিশে গতি কৰিব বান পৰিস্থিতিয়ে। সবিশেষ জনাই আছো, বিগ ব্ৰেকিং জনাই আছো, ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে বান। যোৰহাট জলমগ্ন হৈ পৰিছে নিশাৰ ভাগত, বৰ্ণাঢ্যৰ মাজত হাহাকাৰ অৱস্থা যোৰহাটত। যোৰহাটত ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে। বাঢ়ি আছে পানী, বহু গাঁও বানৰ কবলত পৰিছে। ইখনৰ পিছত সিখন গাঁও বানৰ কবলত পৰিছে। এই মুহূৰ্তত পশ্চিম যোৰহাটৰ ভোগদৈ মথাউৰি ছিঙি দিছে বিধ্বংসী বানে আৰু ভোগদৈৰ মথাউৰি ছিঙি দিয়াৰ ফলতে এতিয়া হুৰা হুৰে বৈছে পানী, হুৰা হুৰে পানী বৃদ্ধি পাইছে। ফুলমৰা এলেংমৰাকে ধৰি শ শ লোক বানৰ কবলত পৰিছে। ঘৰৰ ভিতৰত 10-12 ফুট পৰ্যন্ত পানী, মানুহৰ ঘৰ দুৱাৰ এই মুহূৰ্তত ঘৰ দুৱাৰৰ ভিতৰত পানী সোমাই পৰিছে। মানুহৰ বিলাসী বাহন উটি গৈছে, ৰাস্তা ঘাট প্লাবিত হৈ পৰিছে। মানুহৰ সাগৰ সদৃশ পৰিৱেশে বিৰাজ কৰিছে। নিশাৰ ভাগত খাবলৈ নেপায়, হাহাকাৰ অৱস্থা লাগিছে আৰু যিমান পাৰে প্ৰশাসনৰ ফালৰ পৰা উদ্ধাৰ অভিযান চলোৱা হৈছে। বৰ্ণাঢ্য লোকক যাতে সহায় কৰিব পাৰে তাৰ বাবে এলাৰ্ট হৈ আছে জিলা প্ৰশাসনৰ লোকে অহৰহ প্ৰচেষ্টা চলাইছে। 24 ঘণ্টাই সক্ৰিয় হৈ আছে যাতে বৰ্ণাঢ্যসকলক সহায় কৰিব পাৰে, পাৰ্যমানে সহায় কৰিব পাৰে, চেষ্টা চলাইছে। আমি দৃষ্টান্ত দেখুৱাইছো যোৰহাটত নিশা বৰ্ণাঢ্যৰ মাজত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে। ইখনৰ পিছত সিখন গাঁও ডুব গৈছে। নিশা বৰ্ণাঢ্যৰ মাজত হাহাকাৰ, বাঢ়িছে পানীৰ স্তৰ। বানৰ বিভীষিকা দেখিবলৈ পোৱা গৈছে উজনি অসমত। নিশাৰ ভাগত পানীৰ স্তৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। পশ্চিম যোৰহাটৰ যি বিস্তীৰ্ণ অঞ্চল আছে, বিস্তীৰ্ণ অঞ্চলত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে। ভোগদৈ নদীৰ মথাউৰি ছিঙি যোৱাৰ ফলতে বিধ্বংসী বানৰ কবলত পৰিছে। এতিয়া মুহূৰ্তৰ ভিতৰতে বহু গাঁৱলৈ পানী সোমাই পৰিছে। ফুলমৰা এলেংমৰা লগতে কাষৰ কেইবাখনো গাঁৱত এতিয়া বন্যাত্যৰ প্ৰকোপ দেখিবলৈ পোৱা গৈছে। বানৰ প্ৰকোপ, শতাধিক পৰিয়াল বানপানীত আবদ্ধ হৈ পৰিছে। 10-ৰ পৰা 12 ফুট পৰ্যন্ত পানী সোমাই গৈছে বাসগৃহত। নিৰাপদ স্থানলৈ মানুহ স্থানান্তৰিত হৈছে। ওখ ঠাই মথাউৰি অথবা আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে। বানৰ তীব্ৰ সোঁত আৰু তীব্ৰ সোঁতে কেঁচা পথ লগতে সংযোগ পথ ক্ষতিগ্ৰস্ত কৰি তুলিছে। যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে এই মুহূৰ্তত ব্যাহত হৈ পৰিছে। বিদ্যুৎ, বিশুদ্ধ খোৱা পানীৰ সমস্যা বানাক্ৰান্ত লোকসকলৰ দুৰ্ভোগ অধিক বৃদ্ধি কৰিছে আৰু পৰিয়ালে খাদ্য, খোৱা পানী, নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱত সময় কটাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। নিশাটো এতিয়া কি খাব, কেনেদৰে থাকিব, তেওঁলোকে চিন্তাত এতিয়া সময় পাৰ কৰিছে। নিশাৰ ভিতৰতে পানীৰ স্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। বহু লোকে নিজৰ মূল্যৱান সামগ্ৰী, পশু সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ সুযোগ পোৱা নাই। পশুধন উটি গৈছে নদীৰ বুকুত। বহু পৰিয়াল বিস্তৰ ক্ষতি হৈছে। বহু পৰিয়ালৰ লক্ষাধিক সম্পত্তি, লাখ লাখ টকাৰ সা সম্পত্তি এৰি থৈ তেওঁলোকে প্ৰাণৰ মমতাত অন্য স্থানলৈ, সুৰক্ষিত স্থানলৈ গতি কৰিছে। জিলা প্ৰশাসন, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনী আৰু উদ্ধাৰকাৰী দলসমূহে নিজৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। আবদ্ধ লোকসকলৰ উদ্ধাৰ কৰাৰ লগতে প্ৰয়োজনীয় সাহায্য সামগ্ৰী যোগান ধৰাৰ বাবে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। বহু অঞ্চলৰ পানীৰ সোঁত তীব্ৰ হৈ পৰিছে আৰু উদ্ধাৰ অভিযান বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। উদ্ধাৰ অভিযানত জিলা প্ৰশাসনৰ ফালৰ পৰা যিমান পাৰে সিমান চেষ্টা চলাইছে যাতে উদ্ধাৰ অভিযান, সাহায্য অভিযান চলাব পাৰে। 24 ঘণ্টাই সক্ৰিয় হৈ আছে আৰু বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা জনোৱা হৈছে আগন্তুক সময়তো বৰষুণ অব্যাহত থাকিব। বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা প্ৰকাশ কৰা বান পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা বৃদ্ধি পাইছে। ফলত নদীৰ পাৰত বাস কৰা লোকসকলে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে। ফলত নিম্নাঞ্চলত বসবাস কৰা লোকসকলকো সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে প্ৰশাসনৰ ফালৰ পৰা। আৰু জনাইছো ভয়ংকৰ বান পৰিস্থিতিৰ ফলতে নিশাটো তেওঁলোকে কলৈ যাব, কি কৰিব, এতিয়া চিন্তাত সময় পাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। নিজৰ আপোন ঘৰখন এৰি তেওঁলোকে এই মুহূৰ্তত নিৰাপদ স্থানত আশ্ৰয় লৈছে। যিমান পাৰে প্ৰশাসনৰ ফালৰ পৰা চেষ্টা চলোৱা হৈছে। SDRF, NDRF বাহিনী সক্ৰিয় হৈ আছে।
উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যেহেতু চৰাইদেউ শিৱসাগৰ যোৰহাট জিলাত সাংঘাতিকভাৱে বৃদ্ধি পাইছে জলস্তৰ সাংঘাতিকভাৱে বানৰ বিভীষিকা দেখিবলৈ পোৱা গৈছে বানৰ সংঘাৰী ৰূপ এফালৰ পৰা সংঘাৰী ৰূপ দেখিবলৈ পোৱা গৈছে এফালৰ পৰা টচ টচ কৰি পেলাইছে সকলোবিলাক মানুহৰ ঘৰ দুৱাৰ ৰাস্তা ঘাট চিনচাপ নোহোৱা হৈ গৈছে বিলাসী বাহন পানীৰ তলত এই মুহূৰ্তত আৰু নিজৰ প্ৰাণৰ মমতাত সকলোবিলাক এৰি থৈ মানুহ সুৰক্ষিত স্থানলৈ গুচি গৈছে ভয়ংকৰ অৱস্থাই বিৰাজ কৰিছে নিশাৰ ভাগলৈ মাছ নিশালৈ এদিকা মাছ নিশালৈ আৰু অধিক ভয়ংকৰ হোৱাৰ সম্ভাৱনা আছে তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে ইয়াৰ যে বানৰ যে বিভীষিকা বান পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ সম্ভাৱনা আছে নিশাৰ ভাগৰ আমি দৃশ্যাংশ দেখুৱাই আছো নিশাৰ ভাগত প্ৰশাসনৰ ফালৰ পৰা প্ৰাণাক্ৰান্ত লোকসকলক সহায়ৰ বাবে হাত আগবঢ়োৱা হৈছে বিভিন্ন স্থানত 24 ঘণ্টাই প্ৰশাসনৰ লোক সক্ৰিয় হৈ পৰিছে SDRF NDRF দল সেনা বাহিনী বায়ু সেনাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে এলাৰ্ট হৈ থকাৰ বাবে আহ্বান জনাইছে যাতে ৰাইজে অসমৰ জনতাই কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা নহয় বানাক্ৰান্তক সহায় কৰিবলৈ প্ৰশাসনৰ লোক সাজু হৈ আছে যিকোনো মুহূৰ্ততে প্ৰশাসনৰ লোক সাজু হৈ আছে আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনী উদ্ধাৰকাৰী দলসমূহে নিজৰ সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আবদ্ধ লোকসকলক উদ্ধাৰ কৰাৰ লগতে প্ৰয়োজনীয় সাহায্য সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা অব্যাহত আছে বহু অঞ্চলত পানীৰ খুব বৃদ্ধি পাইছে ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে মানুহৰ ঘৰ দুৱাৰ এই মুহূৰ্তত চাঞ্চিপ নোহোৱা হৈ গৈছে মানুহৰ ঘৰ দুৱাৰ নষ্ট হৈ পৰিছে লাখ লাখ টকাৰ সম্পত্তি বানৰ কবলত পৰিছে বানত ক্ষতিগ্ৰস্ত হৈ পৰিছে আৰু নিজৰ প্ৰাণ বচাই তেওঁলোকে প্ৰাণ বচাই বহু মানুহে নিজৰ ঘৰ দুৱাৰ এৰি গৈছে নিজৰ বিলাসী বাহন এৰি নিজৰ মূল্যৱান ঘৰ দুৱাৰ লাখ লাখ টকাৰ সা সম্পত্তি এৰি গুচি গৈছে কাৰণ কেতিয়াও কল্পনা কৰিব পৰা নাছিলে উজনি অসমৰ মানুহে কেতিয়াও কল্পনা কৰিব পৰা নাছিলে যে এনে ভয়ংকৰ ৰূপ ল'ব বানে কেতিয়াও তেওঁলোকে বান দেখিবলৈ পোৱা নাছিলে আজি শিৱসাগৰত যি বানৰ সৃষ্টি হৈ পৰিছে আজি নাজিৰাত যি বানৰ সৃষ্টি হৈছে আজি শিমলুগুৰিত যি বান হৈছে যোৰহাটত যি বানৰ সৃষ্টি হৈ পৰিছে কেতিয়াও তেওঁলোকে সোণাৰীত যি বানৰ সৃষ্টি হৈ পৰিছে সেই বান তেওঁলোকে কাহিনীও দেখা নাছিলে এই প্ৰলয়ংকাৰী বানৰ ফলতে এফালৰ পৰা সকলো তছনছ হৈ গৈছে এফালৰ পৰা তেওঁলোকে লাখ লাখ টকাৰ সা সম্পত্তি নষ্ট হৈ পৰিছে কোনোৱে আপোনজনক হেৰুৱাই পেলাইছে বহুকেইটা আমি দিনৰ ভাগত আমি বহুকেইটা বাতৰি সম্প্ৰচাৰ কৰিছো বহু লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে বানৰ বুকুত উঠি গৈছে বহু লোক বাঢ়ি আছে পানী বহু গাঁও বানৰ কবলত পৰিছে আৰু যিমানেই নিশা গভীৰ হৈ গৈ আছে সিমানেই কিন্তু চিন্তা বাঢ়িছে বনাঢ্য লোকসকলৰ মাজত চিন্তা বঢ়া দেখিবলৈ পোৱা গৈছে বনাঢ্য লোকসকলে এতিয়া চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে নিশা যিমানেই বৃদ্ধি পাইছে সিমানেই দেখিবলৈ পোৱা গৈছে বনাঢ্য লোকসকলৰ মাজত বৃদ্ধি পাইছে চিন্তা কি হ'ব তেওঁলোকে কেনেদৰে থাকিব নিশাটো কেনেদৰে কটাব তেওঁলোকৰ সকলো সা সম্পত্তি ঘৰ দুৱাৰ এৰি থৈ যিহেতু গুচি গৈছে কেনেদৰে কটাব এয়া প্ৰশাসনে নহয় কেইবাটাও বেচৰকাৰী সংস্থাই এই মুহূৰ্তত সহায় কৰিছে জনসাধাৰণক আৰু প্ৰশাসনৰ ফালৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছিলে যে প্ৰশাসনক এলাৰ্ট হৈ থকাৰ বাবে আহ্বান জনাইছে এই মুহূৰ্তত আমি দেখুৱাই আছো বেচৰকাৰী সংস্থায়ো সমান্তৰালভাৱে প্ৰশাসনৰ সমান্তৰালভাৱে বেচৰকাৰী সংস্থায়ো সহায় কৰিছে জনতাক সহায় কৰিছে জনতাক যিকোনো মুহূৰ্ততে সহায়ৰ বাবে আগবাঢ়ি আহিছে এতিয়া কেইবাটাও বেচৰকাৰী সংস্থা কেইবাটাও NGO ৰাইজৰ কাষত থিয় দিছে ৰাইজৰ দুখ সহিব নোৱাৰি তেওঁলোকে এই মুহূৰ্তত দুখৰ সময়ত লগ দিয়া দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো যোৰহাটৰ দৃশ্যাংশ জনাই আছো যে শিৱসাগৰ চৰাইদেউ যোৰহাট এই মুহূৰ্তত উজনি অসমৰ এই কেইখন জেগা এই কেইখন ঠাইত বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা গৈছে বানৰ বিভীষিকা বানত আমি দিনৰ ভাগত বাতৰি সম্প্ৰচাৰ কৰিছো বহু লোকৰ মৃত্যু হোৱাৰ আমাক খবৰ আহি পৰিছে পশুধনৰ মৃত্যু হৈ পৰিছে বিলাসী বাহন উঠি গৈছে বানত উঠি গৈছে নিজৰ মৰমৰ ঘৰটো পানীৰ মাজত এৰি থৈ কোনোবাই গুচি গৈছে সাংঘাতিকভাৱে ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে কাহানিও কোনেও কল্পনা কৰিব পৰা নাছিলে যোৰহাটত এনেকুৱা যে আবতৰীয়া বান হ'ব যোৰহাটত নিশাৰ ভাগত আৰু অধিক পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে যোৰহাটৰ নিচিনা ঠাইত নাজিৰাৰ নিচিনা ঠাইত সোণাৰীৰ নিচিনা ঠাইত শিৱসাগৰৰ নিচিনা জেগাত এনেদৰে যে বান পৰিস্থিতিয়ে বিৰাজ কৰিব কোনেও কল্পনা কৰিব পৰা নাছিল তাৰ বাবে শিৱসাগৰৰ ৰাইজ নাজিৰাৰ জনতাই বা যোৰহাটবাসীয়ে কেতিয়াও কল্পনা কৰিব পৰা নাছিলে নিজকে সাজু কৰি ৰখা নাছিলে হঠাৎ অহা যি বান হঠাৎ অহা বানে সাংঘাতিকভাৱে নেৰানেপেৰা যিহেতু বিগত দিনত নেৰানেপেৰা বৰষুণ দি আছিলে আৰু নাগালেণ্ডৰ পৰাও যিহেতু পানীৰ সোঁত বল আৰু সেই নেৰানেপেৰা বৰষুণৰ ফলতে বাহনী পানীৰ ফলতে এতিয়া তাণ্ডৱ লীলাৰ সৃষ্টি কৰিছে বুগদৈ নদীৰ যি মথাউৰি আছিলে মথাউৰি মুহূৰ্তত ভাগি গৈছে ৰাইজে চিন্তা কৰি আছিলে কালিৰ দিনটো কালি নিশাৰ ভাগতো চিন্তা কৰিছিলে যদি বুগদৈ নদীৰ মথাউৰি ভাগি যায় তেনেহ'লে কি হ'ব এই মুহূৰ্তত বুগদৈ নদীৰ মথাউৰি ভাগি গৈছে প্লাবিত হৈ পৰিছে ইখনৰ পিছত সিখন গাঁও এই মুহূৰ্তত আমি সবিস্তাৰে জনাব আমাৰ
সাংবাদিক যোৰহাটৰ সাংবাদিক জিন্তু দেওধাই ফুকন আমাৰ সৈতে উপস্থিত আছে। জিন্তুৰ ওচৰলৈ যাব বিচাৰিছোঁ। হেল্ল' জিন্তু, হেল্ল' জিন্তু, আপুনি শুনিছেনে? হয়, শুনা পাইছে? হয়, আপুনি পৰিস্থিতি কেনেকুৱা, তাত পৰিস্থিতি কেনেকুৱা? মানুহে আমি উপস্থিত আছো যোৰহাটৰ গড়মূৰৰ যি অঞ্চল, সেই অঞ্চল ভোগদৈৰ মাথাউৰি ছিগি আচলতে বানত প্লাবিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। মই সামগ্ৰিক পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছো। মই এঘৰ মানুহৰ ঘৰত আছো আৰু এই পৰিৱেশটো দেখুৱাব বিচাৰিছো যে কিমানলৈকে পানী আচলতে আছে আৰু এয়া চাওক আপুনি কিমান পানী আছে। যদি মই দেখুৱাওঁ, অলপ আগলৈ আহক, মোৰ সতীৰ্থক অলপ দেখুৱাইছোঁ। এয়া চাওক, আচলতে ইয়াত থাকিব নোৱাৰা এক পৰিৱেশ হৈছে। আৰু লগতে আমি ক'ব লাগিব যে আমি দেখুৱাই গৈছিলোঁ যে ভোগদৈ মাথাউৰি যেতিয়া ভাগি গৈছিলে, ছিগি গৈছিলে, তেতিয়াৰ যি পৰিৱেশ, সেই পৰিৱেশ আমি দেখুৱাইছিলোঁ। বৰিগাঁৱৰ পৰা দেখুৱাইছিলোঁ, 19 নং ৱাৰ্ডৰ পৰা আমি দেখুৱাইছিলোঁ। তাৰপিছত নিশা আকৌ দেখুৱাইছিলোঁ যোৰহাটৰ যি এলেংমৰা ভোগদৈ মথাউৰি আছিলে, সেই মথাউৰি কিছু অংশ ছিগি গৈছিলে। তাৰপাছতে সমগ্ৰ অঞ্চল আছিল, সেই সমগ্ৰ অঞ্চলৰ পানীত ডুবি যোৱা দেখিবলৈ যোৱা, সমগ্ৰ যি খেতি আছিলে, খেতিপথাৰ আছিলে, পানীৰ তলত বুৰ যোৱা দেখিবলৈ পোৱা গৈছিলে। এই মুহূৰ্তত মই পুনৰবাৰ কৈছোঁ, পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাইছোঁ টাইম এইটৰ দৰ্শকসকলক যে গড়মূৰৰ মই এঘৰ মানুহৰ ঘৰত আছোঁ। ইয়াত পানী চাওক কিমানটোলৈকে আচলতে বাঢ়িছে। আৰু যিহেতু নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হোৱাৰ ফলতে এইদৰে পানী যি জলপৃষ্ঠ, সেই জলপৃষ্ঠ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। আৰু কালিৰ দিনটোত আমি পুনৰবাৰ কৈছোঁ যে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ টাইম এইটৰ যোগেদি আপোনালোকক দেখুৱাই গৈছিলোঁ। এক্সক্লুচিভ কিছু দৃশ্যাংশ আছিলে, সেই দৃশ্যাংশসমূহ দেখুৱাইছিলোঁ। এতিয়া যিহেতু আকৌ বৰষুণ অহাৰ পৰিলক্ষিত হৈছে, যোৰহাটত আকৌ বৰষুণ অহাৰ পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু মোৰ লগত এই বানাক্ৰান্ত ৰাইজ আছে, বানাক্ৰান্ত ৰাইজৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। এতিয়া আমি আছোঁ সেই গড়মূৰ অঞ্চলত, আৰু গড়মূৰ অঞ্চলৰ সেই বানাক্ৰান্ত ৰাইজসকলৰ মাজত এটা বেচৰকাৰী সংস্থা আহি ইয়াত উপস্থিত হৈছে। তেওঁলোকক সাহাৰ্য দিছে, আৰু সাহাৰ্য দিয়ে তেওঁলোকৰ সাহাৰ্য দি থকা দেখিবলৈ পোৱা গৈছে। সেই সংস্থাটোৰ লগত আমি কিছু কথা পাতিবলৈ যত্ন কৰিম। দাদা, মানুহে মানুহৰ বাবে কিদৰে আচলতে এই কথাটো আপোনাৰ মনলৈ আহিলে? হয়, মানে কথাটো এনেকুৱা ধৰণৰ হয়, যিটো বৰ্তমান পৰিস্থিতি প্ৰাকৃতিক দুৰ্যোগৰ লগত মোকাবিলা কৰিব পৰাকৈ সকলো ধৰক মানে সষ্টম হৈ নাথাকে। তো আমি যিখিনি ধৰক AC গাড়ীত ঘূৰি ফুৰোঁ বা ভাল ৰুমত বহি থাকোঁ, আমি বৰ্তমান পৰিস্থিতিৰ কথা আমি নিজে যেতিয়া মানে জেগালৈ নাহোঁ তেতিয়া আমি দেখা নাপাওঁ। কিন্তু আজি বৰ্তমান ইয়াতে কাৰেণ্টৰ সুবিধা, খোৱা পানীৰ সুবিধা, এই অসুবিধাখিনি আমি নিজ চকুৰে দেখিলোঁ। দেখি পেলাই মানে কি হৈছে, যিখিনি সামৰ্থ্য অনুযায়ী খাদ্যবস্তু আৰু খোৱা পানীৰ ব্যৱস্থা কৰিছোঁ। প্ৰায় ইয়াতে 100ৰো অধিক পৰিয়াল আমি দেখিছোঁ বা তেওঁলোক গোট খাইছে। তেওঁলোকক যিমানখিনি পাৰিছোঁ আমাৰ ফালৰ পৰা সহায় কৰিছোঁ। আৰু আমি জুবিনদাৰ বাটেৰে বাট বুলি যাম। মানুহে মানুহৰ বাবে বিপদৰ সময়তে মানুহে মানুহৰ ওচৰলৈ মানে আহিব লাগে। তো অইন সময়ত অহা মানুহ বহুত পাম আমি, কিন্তু বিপদৰ সময়ত আহি তেওঁলোকক এষাৰ মাত দিয়া, এটা খোৱা পানীৰ যোগান ধৰা, সেইখিনি বস্তু আমি চকু ৰাখিছোঁ। আৰু আমি অনুৰোধ জনাম, যাৰ যিখিনি সামৰ্থ্য আছে, সামৰ্থ্য অনুযায়ী আহি তেওঁলোকক সহায় কৰক এই দুৰ্যোগৰ সময়ত। সেইখিনি আমাৰ ফালৰ পৰা। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা আহ্বান জনাইছে যে মানুহে মানুহৰ বাবে সকলোৱে আচলতে ওলাই আহিবলৈ কৈছে। এই বানপীড়িত যিসকল ৰাইজ আছে, সেই ৰাইজসকলক সহায় কৰিব কৈছে। মুখ্যমন্ত্ৰী কি ক'ব বিচাৰিব? হয়, তেখেতক আচলতে অসমৰ মুখ্যমন্ত্ৰী হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেওঁক যিখিনি মন্ত্ৰী মানে তেওঁলোকৰ পৰিয়াল আছে, গোটেইখিনিকে তেওঁলোকক এইটোৱে জনাইছোঁ যে যিখিনি প্ৰাকৃতিক দুৰ্যোগত মানে ভুক্তভোগী হৈ আছে, তেওঁলোকক যিমানখিনি পাৰে সাহাৰ্য অনুদান আগবঢ়াওক। পশু বা আমাৰ যিখিনি গৰু ছাগলী আছে, তেওঁলোকৰ খাদ্য ব্যৱস্থাৰ যোগান ধৰক। অকল মানুহৰ ধৰিলেই নহ'ব, আমি গোটেইখিনি চাব লাগিব। তো সেইখিনিয়ে আমাৰ ফালৰ পৰা ক'বলগীয়া। গড়মূৰ অঞ্চলৰ যি বানাক্ৰান্ত ৰাইজ আছে, বানাক্ৰান্ত ৰাইজৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ। কি সুবিধা কেনেকুৱা পাইছে জিলা প্ৰশাসনৰ ফালৰ পৰা? জিলা প্ৰশাসনৰ পৰা মানে আমি সুবিধা কি পাইছোঁ, আজি দিছে LP স্কুলত পঞ্চায়তৰ পিনৰ পৰা। মানে আমি পানীৰ কাৰণে পানী সিঁচি থাকোঁতেই গৈছে, তালৈ যাবই পোৱা নাই। মানে তেওঁলোকে খবৰ দিছে, পঞ্চায়তৰ আমাৰ ৰুবি চাহা বাইদেউ আহিছিলে, ৰুবি ভৰালী বাইদেউ আহিছিলে। তেখেতে মাতিছিলে, আমি যাব নোৱাৰিলোঁ, পানী সিঁচি থাকোঁতেই গুচি গ'ল। আৰু ল'ৰা ছোৱালী পানীত হেৰি হৈ আছে, সেইকাৰণে ল'ৰা ছোৱালী আকৌ জেগাত থৈছোঁগৈ। সেইটো কাৰণে আমি তালৈ যাব নোৱাৰা অৱস্থাত আপোনালোকে সহযোগ কৰিলেহি, সেইটোৱে ধন্যবাদ থাকিল। আমি তালৈ যাব নোৱাৰিলোঁ, আপোনালোকৰ সহায় আশীৰ্বাদত 100জন মানুহৰ ভোকটো মৰিছে। সেইটো কাৰণে মানে অশেষ ধন্যবাদ দিছোঁ আপোনালোকক। মানে আহি যে আমাৰ যে দুভগীয়া ঘৰখনলৈ আহি যে পানী প্ৰধানকৈ অভাৱত আছিলোঁ,
পানী যেতিয়া আপোনালোকে দিছেই হয় বহুতৰ মুখত অকণমান হাঁহনকণ আহিছে ধৰকচোন মানে আপোনাৰ পানী অকণৰ কাৰণে হাহাকাৰ পাইছিলোঁ পানীৰ খুব অসুবিধা হৈছে পানী অসুবিধা খোৱা পানীৰ অসুবিধা খোৱা পানী আপোনাৰ কালি 2টা বজাৰ পৰা আমাৰ পানীৰ ভিতৰত সোমাই গৈছে পানী ধৰিব নোৱাৰিলোঁ আকৌ হয় এই মুহূৰ্তত জিন্তু ঢেকিয়াল ফুকন এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অধিক তথ্যৰ বাবে আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে সংযোগ হ'ম এই মুহূৰ্তত আমি যোৰহাটৰ পৰিৱেশ দেখুৱাই আছোঁ যোৰহাটত বহুকেইটা বেচৰকাৰী সংগঠনে বেচৰকাৰী সংস্থাই এই মুহূৰ্তত সহায়ৰ বাবে আগবাঢ়ি আহিছে জনতাৰ কাষত উপস্থিত হৈছে আৰু বহু নিত্য প্ৰয়োজনীয় যি সামগ্ৰী আছে খাদ্য সামগ্ৰী যোগান ধৰিছে অধিক ভয়ংকৰ দিশে গতি কৰিছে যোৰহাটৰ বান পৰিস্থিতি কেৱল যোৰহাটতে নহয় আমি জনাই আছোঁ চৰাইদেউ শিৱসাগৰ যোৰহাটত ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে যোৰহাটত নিশাৰ ভাগত বৰ্ণাঢ্যৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে বাঢ়ি আছে পানী বহু গাঁও বানৰ কবলত পৰিছে নিশাৰ ভাগত ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে কিয়নো ভোগদৈৰ যি মথাউৰি আছিলে ভোগদৈৰ নদীৰ মথাউৰি এই মুহূৰ্তত ছিগি গৈছে নদীৰ মথাউৰি ছিগাৰ ফলতে নিশাটোৰ ভিতৰতে আৰু অধিক পৰিস্থিতি বেয়া হোৱাৰ দিশে গতি কৰিব